নমস্কাৰ মিটিং এখনত ঢেৰ মানুহ গোট খাইছে হেদিনা ভীষণ গৰম এজন মানুহে বিচনী লৈ গৈছে তেওঁ মানে য'ত বহিছে কিনাৰত মানে মানুহ আছে তেওঁ মানে লোকক বিষটো দিবলৈ মন নাই গতিকে বিচনীখন একদম মাজত ৰাখিছে ৰাখি তেওঁ বিচিছে কেনেকে তেওঁ অলপ হিংসা কৰিয়া মনৰ মানে এতিয়া দ্বিতীয়টো শুনক মানে এজন মানুহৰ ট্ৰেইন দেখিলেই মূৰ ঘূৰাই ট্ৰেইন দেখিলেই তেওঁ মানে ট্ৰেইনত যাব লাগে ষ্টেচন গৈ পালেগে পালত এজন নাপিত আৰু এজন মানুহক ক'লে যে ট্ৰেইন আহিলে মোৰ সেন্সলেছ হৈ যাব মানে অজ্ঞান হৈ যাম মই আপোনালোকক অনুৰোধ কৰিছোঁ মোক যেনে তেনে ট্ৰেইনত তুলি দিব আৰু ট্ৰেইনত তুলি দিবৰ কাৰণে দুইজনকে 500 টকা দিছে মানে তেওঁ সেন্সলেছ হৈ যাব আৰু সেন্সলেছ হৈ যোৱাৰ লগে লগে এওঁলোকে তুলি দিব ট্ৰেইন ঠিক তেনেধৰণে ট্ৰেইন আহিলে তেওঁ সেন্সলেছ হৈ গ'ল ট্ৰেইনখন কিছু সময় ষ্টেচনত ৰ'ব ট্ৰেইন আহি ৰ'লহি তেওঁ সেন্সলেছ হৈ গ'ল তাৰপিছত মানুহ দুইজনে গোট খাই নাপিতজনে আৰু ইজনে গোট খাই মানে ডবাত তুলি দিলে তাৰপিছত ট্ৰেইনখন যথেষ্ট সময় ৰ'ব নাপিতজনে ভাবিলে এনেইনো কেলে পইচা লওঁ গতিকে এখেতৰ মূৰটোকে খুৰাই দিওঁ এই সেন্সলেছ হৈ যোৱা মানুহজনৰ মূৰ খুৰাই দিলে মূৰ খুৰাই শেষ হ'ল তেতিয়ালৈকে ট্ৰেইন যোৱা নাই তাৰপিছত ট্ৰেইন গুচি গ'ল কিছু দূৰ যোৱাৰ পিছত এই সেন্স আহি গ'ল তেখেতৰ আহিলত পুনেই তেওঁ মূৰটো চুই চাইছে মই বুলি বেলেগ মানুহক তুলি দিলে এই দুজনে